পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা দিন বাকী থকা অৱস্থাত শিৱসাগৰত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে। শিৱসাগৰত পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰচাৰ তুংগত। শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰংপুৰ জিলা পৰিষদৰ কোঁৱৰপুৰ পঞ্চায়তত সংখ্যালঘু ভোটাৰ বিজেপিৰ পক্ষত থিয় দি সমৰ্থন জনাইছে। আনহাতে কোঁৱৰপুৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী মেহবিন ৰহমান নিজৰ জয়ক লৈ আত্মবিশ্বাসী। আনহাতে ৰংপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী মধুস্মিতা চেতিয়া স্বৰ্ণকাৰে ৰাইজৰ হকে কাম কৰাৰ মানসেৰে ওলাই আহিছে বুলি নিজৰ মত ব্যক্ত কৰে। লগতে কেমেৰাৰ সন্মুখত বিহুনামো গায় প্ৰাৰ্থীগৰাকীয়ে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। নমস্কাৰ, মোৰ নাম মেহজাবিন ৰহমান আৰু মই 24 নম্বৰ কোঁৱৰপুৰ পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে উঠিছোঁ বিজেপি দলৰ ফালৰ পৰা। আৰু মোৰ দলীয় চিম্বলটো হৈছে পদুম ফুল। যিহেতু এতিয়া আগন্তুক যিটো পঞ্চায়ত নিৰ্বাচন আছে 2 তাৰিখে, তাৰ কাৰণে বহুত এটা যা যোগাৰ চলাই আছোঁ আৰু নিৰ্বাচনী প্ৰচাৰো চলাই আছোঁ। প্ৰত্যেকটো কোঁৱৰপুৰ অঞ্চলৰ আপোনাৰ 10টা ৱাৰ্ডত মই ঘৰে ঘৰে গৈ পেলাই প্ৰত্যেককে লগ কৰি যাতে তেওঁলোকৰ আশীৰ্বাদ ল'ব পাৰোঁ আৰু তেওঁলোকৰ সহায় সহযোগ বিচাৰিব পাৰোঁ, সেইবুলি মই আগবাঢ়ি আহিছোঁ। যিহেতু মই এটা কেণ্ডিডেট হিচাপে মই আহিছোঁ, তেওঁলোকৰো বহুত ভাল লাগিছে তেওঁলোকক লগ কৰি পেলাই, তেওঁলোকৰ পৰা এটা সহায় সহযোগ পাইছোঁ। সেইটোৱে মোৰ মনটোক বিৰাট এটা উৎসাহ দিছে। এই নিৰ্বাচন প্ৰচাৰ চলোৱাত এটা বহুত সফলতা প্ৰয়োগ পথত আগবঢ়াবলৈ চেষ্টা কৰাইছে। আৰু এই যে যিটো আমাৰ নিৰ্বাচনৰ প্ৰচাৰ, সেইটো যেন মই 100% ছাকচেছ হ'ম, তাকে মোৰ মুখত এটা জিলিকনি হাঁহি এটাৰে মই আপোনালোকৰ ওচৰত এটা বহুত ডাঙৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, আমি ইতিমধ্যে আগন্তুক যি 2 তাৰিখৰ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত আমি ব্যস্ত হৈ আছোঁ। আমি এতিয়া আছোঁ কোঁৱৰপুৰ পঞ্চায়তৰ 7 নং ৱাৰ্ডত আমি নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ। ৰংপুৰ জিলা পৰিষদৰ মই এগৰাকী প্ৰক্ষেপিত প্ৰাৰ্থী, ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হিচাপে মই নিজৰ প্ৰাৰ্থীত্ব আগবঢ়াবলৈ পাই আচলতে যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। নিজকে ধন্য মানিছোঁ যে এনেকুৱা এটা ৰাষ্ট্ৰীয়কৃত দলৰ আচলতে মই এগৰাকী মনোনীত প্ৰাৰ্থী হ'বলৈ পাইছোঁ। ঐতিহাসিক 7 নং ৰংপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে মই ৰাইজৰ প্ৰতি মোৰ এটি আচলতে অনুৰোধ থাকিব, শিৱসাগৰবাসীৰ প্ৰতি মোৰ এটি অনুৰোধ থাকিব। আমি শিৱসাগৰখনক যদি সামগ্ৰিকভাৱে উন্নয়নৰ দিশত আগবঢ়াই লৈ যাবলৈ হয়, তাৰ বাবে আচলতে আমি নিজকে পৰিৱৰ্তন কৰিব লাগিব। এই সময়টো আমি সেই সময় বুলি ধৰি ল'ব লাগিব। গতিকে 2 তাৰিখৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত শিৱসাগৰবাসীৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তই আচলতে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। আৰু আমি পৰম আশাবাদী আৰু দৃঢ় বিশ্বাসী যে এইবাৰ শিৱসাগৰত ভাৰতীয় জনতা পাৰ্টী আচলতে বিপুল ভোটত জয়যুক্ত হ'ব আৰু আমি শিৱসাগৰক এক নতুন দিশেৰে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট আমি সফল হ'ম। তাকে কৈছোঁ, ধন্যবাদ। যিহেতু আমাৰ ৰঙালী বিহু উদযাপিত হৈ আছে, গতিকে বিহুৰ অকণমান মই যোজনা গাই দিছোঁ। এই স্বৰ্গদে ওলালে বাচৰাৰ মুখলৈ, ঐ দুলিয়াই পাতিলে দোলা, দুলিয়াই পাতিলে দোলা, কাণত জিলিকিলে ঐ নৰা জানে পাই, গাতে ঘুমে চেঙৰ চোলা। ধন্যবাদ।